আশা কৰিছোঁ সকলোৱে ভালে আছে, মই ভালে আছোঁ দিয়ক। নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সেইদিনা কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে নতুন এটা পোষ্ট কৰিছিলোঁ। বহুত মোৰ শুভাকাংক্ষী তথা মোৰ বন্ধুসকলে মোক সুধি আছিলে যে দাদা এইটো কি হয়, বহুতো চিন্তা কৰি আছিলে যে এইটো কি হয়, মই অকল বুজাই দিব নেকি, কেনেদৰে কি কৰিব লাগিব, কি হৈ আছে। আপোনালোকে চিন্তা কৰিব নালাগে, এইটো ফেচবুকৰ ফালৰ পৰা এটা নতুন আপডেট আহিছে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তেতিয়া বুজিব পাৰিব। তো আপোনালোকে চাওক, এইটো হৈছে মোৰ কণ্টেণ্ট মনিটাইজেশ্যন ইণ্টাৰফেচ। তো এনেকুৱা আহিছে। তো এইটো কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে নতুন এটা আপডেট। আপোনালোকে চাব, এইটো তলত কি লিখা আছে, এটা নটিফাই মি বুলি লিখা আছে, যিটো ইয়াতে যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে ছাবমিট কৰিলে। আৰু ইয়াতে কি লিখা আছে সেইটো আমি আগতে কৰি লওঁ, সেইটো চাব। ইনভাইট অনলি, দিছ প্ৰগ্ৰাম ইজ কাৰেণ্টলি অনলি এভেইলেবল বাই ইনভাইটেশ্যন, টেপ নটিফাই মি এণ্ড উই উইল লেট ইউ ন' হুৱেন ইউ আৰ এলিজিবল। তাৰমানে আপুনি যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে এলিজিবল হ'ব, তেতিয়া ফেচবুকে আপোনাক জনাই দিব যে এতিয়া আপুনি কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে যোগ্য। তাৰপিছত তলত কি কৈছে আপোনালোকে চাব। তাৰমানে আপোনালোকৰ এই নটিফাই মি যেতিয়া আপুনি ক্লিক কৰিব, ছাবমিট কৰিব, তাৰমানে এইটো দ্বাৰা এইটোৱে হ'ল যে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিলে। তো তলত কি কৈছে আপোনালোকে চাওক, টাৰ্ণ ক্ৰিয়েটিভিটি এণ্ড ইনফ্লুৱেঞ্চ ইনটু ইনকাম, গেট ইনচাইট টু গ্ৰ' ইউৰ কমিউনিটি, ইনক্ৰিজ এংগেজমেণ্ট এণ্ড এক্সেছ নিউ ৱেজ টু আৰ্ণ। আপোনাৰ যিটো ক্ৰিয়েটিভিটি, ইনফ্লুৱেঞ্চ, এইটো ইনকামলৈ পৰিৱৰ্তন কৰক। আৰু আপোনাক কি কৈছে যে আপোনাৰ কমিউনিটি মানে আপোনাৰ যিটো ফলোৱাৰ্ছ আছে, বন্ধু আছে, সেই ফলোৱাৰ্ছবোৰ আপুনি বঢ়াব লাগিব। আৰু আপোনাৰ এংগেজমেণ্ট, এইটো চবতকৈ গুৰুত্বপূৰ্ণ, কাৰণ বহুত ক্ৰিয়েটৰে কৈ থাকে যে এংগেজমেণ্ট ভিডিঅ'। তো আপোনালোকৰ এংগেজমেণ্ট বঢ়াব লাগিব। আৰু আপোনালোকৰ যি অৰিজিনেল কণ্টেণ্ট আছে, পোষ্টেই হওক বা ভিডিঅ' হওক, সেইবিলাক আপলোড কৰিব লাগিব ৰেগুলাৰলি। তাৰপিছত কি কৈছে, এণ্ড এক্সেছ নিউ ৱেজ টু আৰ্ণ, তেতিয়া আপোনালোকে আৰ্ণ কৰিব পাৰিব। তাৰপিছত যেতিয়া আপুনি এই নটিফাই মি এতিয়া ছাবমিট কৰি দিব, যেতিয়া ক্লিক কৰিব, তেতিয়া এটা ইণ্টাৰফেচ আহিব। সেই ইণ্টাৰফেচ আপোনালোকক দেখাই আছোঁ। এইটো আহিছে, নটিফিকেশ্যন ৰিমাইণ্ডাৰ ছেট, ইউৰ ইণ্টাৰেষ্টেড হেজ বিন ছাবমিটেড, উই উইল নটিফাই ইউ হুৱেন ইউ বিকাম এলিজিবল। আপোনাৰ যিটো ইণ্টাৰেষ্ট, এইটো ছাবমিট কৰি দিছে, আৰু ফেচবুকে অলৰেডি আপোনাক নটিফিকেশ্যন পঠাই দিছে। যেতিয়া আপুনি এলিজিবল হ'ব, তেতিয়া ফেচবুকে আপোনাক জনাই দিব। তাৰপিছত এটা গুৰুত্বপূৰ্ণ কথা তলত আছে, আপোনালোকে চাওক, ইউ আৰ অন দ্য ৱেইট লিষ্ট। তাৰমানে এতিয়া আপুনি ৱেইটিং লিষ্টত আছে কণ্টেণ্ট মনিটাইজেশ্যনৰ। বিং অন দ্য ৱেইট লিষ্ট ডাজন্ট গেৰাণ্টি এক্সেছ। তাৰমানে এইটো নহয় যে আপুনি ৱেইটিং লিষ্টত আছে, ফেচবুকে এইটো গেৰাণ্টি নিদিয়ে যে আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব। হয়তো আপুনি পাব, কিন্তু কেতিয়া পাব বা কোন সময়ত পাব বা কেইমাহ পিছত পাব, কোনদিনা পাব, সেইটো ইয়াতে উল্লেখ নাই, কিন্তু আপুনি পাব, চিন্তা কৰিব নালাগে, ভালদৰে কাম কৰি যাব লাগিব। তাৰপিছত আপোনাক তলত কি কৈছে আপোনালোকে চাওক, উই আৰ এক্টিভলি ৱৰ্কিং অন এক্সপেণ্ডিং দিছ প্ৰগ্ৰাম। ঠিক আছে, ফেচবুকে চিন্তা চৰ্চা কৰি আছে, ফেচবুকে চাই আছে, এইটো মানে বহলভাৱে এই প্ৰগ্ৰামটো যাতে চবকে দিব পাৰে, তাৰ কাৰণে চাই আছে, কাম কৰি আছে। তো এটা গুৰুত্বপূৰ্ণ কথা হ'ল, আপোনাৰ কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে তাৰমানে আপুনি নটিফাই মাৰিলে মানে আপুনি এপ্লাই কৰিলে, আৰু তেতিয়া ফেচবুকে আপোনাৰ সকলো পেজৰ ভিডিঅ' হওক, পোষ্ট হওক, আপোনাৰ পোষ্টত যাই ৰিভিউ কৰিব, অৰিজিনেল কণ্টেণ্ট হয় নে নাই চাব। আপোনালোকে চিন্তা কৰিব নালাগে, এইটো ফেচবুকৰ ফালৰ পৰা নতুন আপডেট দিছে। যদি আপোনালোকে এনেকুৱাকৈ ছাবমিট কৰিছে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা ভালদৰে কাম কৰি যাব লাগিব। নিজৰ অৰিজিনেল কণ্টেণ্ট যিবোৰ আছে, পোষ্টেই হওক বা ভিডিঅ' হওক, ৰেগুলাৰলি আপোনালোকে আপলোড কৰিব লাগিব। আৰু এংগেজমেণ্ট হওক বা ফলোৱাৰ্ছ হওক, সেইবিলাকো আপোনালোকে তাৰ লগতে গুৰুত্ব দিব লাগিব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ অলপ হ'লেও সহায় হৈছে, জানিব বিচাৰিছিলে। তো ধন্যবাদ জনাইছোঁ সকলোকে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু যাতে সকলোৱে গম পায় তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।